কি খবৰ আজি মই গৈ আছো শিলিগুৰি আজি শিলিগুৰি যাম ট্ৰেইনদি কামাখ্যা পুৰী এক্সপ্ৰেছ মই আমাৰ ট্ৰেইনটো আছে এটো ট্ৰেইনটো আমাৰ ট্ৰেইনটো আহি আছে মই এতিয়া আছো বৰপেটা ৰোড ৰেল ষ্টেচন এয়া হল বৰপেটা ৰোড ৰেল ষ্টেচন এতিয়া মই আহি পালো ৰাতি 10:30 মান বাজব আৰু ট্ৰেইনটো আহোতে আমি আজি শিলিগুৰি যাম এনজেবি কামাখ্যা পুৰী এক্সপ্ৰেছটো মই দেখুৱাম মই এতিয়া ষ্টেচন পালে সোমাই আছো ষ্টেচনৰ ভিতৰত প্লেটফৰ্ম ভিতৰত মই সোমাই আছো এয়া তামাম মানুহ আৰু ইয়াতে তামাম মানুহ ট্ৰেইন আহি আছে তাৰপিছত এটা ট্ৰেইন আহি আছে মানুহ ইয়াতে বাগাদি উঠি আছে ইমান গৰমৰ ভিতৰত কি কৰিব ট্ৰেইনটো আহোঁতে দেৰিও হ'ব তাৰ কাৰণে শুই আছে সব একেলগে বা কি মজাই বেলেগ ট্ৰেইনৰ কাৰণে ৰখিও আছে কি কৰিব তাৰ কাৰণে বাগা দি আছে সকলো প্লেটফৰ্মটো এইটো সুবিধা বহুত ভাল মজা ইণ্টাৰেষ্টিং মানে য'তে ত'তে বহি থাকিব পাৰি শুই থাকিব পাৰি এতিয়া মই প্লেটফৰ্মৰ ভিতৰলৈ সোমাই আছো আৰু ৰাতি ভিউটো আপোনালোকে চাওক প্লেটফৰ্মৰ ৰাতি ভিউ এয়া বৰপেটা ৰোড ৰেল ষ্টেচন প্লেটফৰ্ম আৰু ৰাতি ভিউটো আৰু এই প্লেটফৰ্মটো ক্লিন আছে আৰু মজা ঠিক ঠাকে আছে আৰু ভিৰ হৈ আছে আৰু ট্ৰেইন আহিব ন আৰু তাৰ কাৰণে কামাখ্যা পুৰী এক্সপ্ৰেছটো তামাম মানুহ ৰাতি বুলি এনেকুৱা ফিলিংছ আহে আৰু দিনৰ নিচিনা লাগি আছে আৰু ইমান মানুহ চাই মই প্লেটফৰ্ম যেতিয়া আহিছোঁ মানুহ ইমান নাছিলে এতিয়া মানুহটো প্লেটফৰ্ম পুৰা ভৰ্তি হৈ গৈছে বুজা হৈ গৈছে তেনেকুৱা লাগি আছে ট্ৰেইনটো হাউচফুল হৈ যাব বৰপেটা ৰোড ৰেল ষ্টেচনত কামাখ্যা পুৰী এক্সপ্ৰেছ কাৰণে বহুত মানুহ ৰখি আছে এনেকুৱা লাগি আছে যে গোটেই ট্ৰেইন বুজাই হৈ যাব সেই বৰপেটা ৰোড পৰা আৰু বহুত মানুহ এটা মানে ইমান মানুহ কামাখ্যা পুৰী এক্সপ্ৰেছৰ ট্ৰেইনটো কাৰণে আৰু বহুত দূৰ যায় আৰু কামাখ্যা পুৰী এক্সপ্ৰেছ আমিতো যাম এনজেপিৰ পৰা আৰু ইয়া মালগাড়ীটো বহুত সময় ৰাখি থৈছে মালগাড়ীটো এৰিলেতো ভাল লাগিল হ'ল আৰু মালগাড়ীটো কিৰ কাৰণে ৰখি আছে কিবা কাম আছে কাম চলি আছে চাগে তাৰ কাৰণে ইয়াতে ৰখি থৈছে বহুত সময় আমি 1 নম্বৰ প্লেটফৰ্ম আছিলোঁ ভাবিছোঁ 1 নম্বৰ আহিব এতিয়া 1 নম্বৰ নাহে 2 নম্বৰ প্লেটফৰ্ম আহিব এনাউন্স কৰি কৈ দিছে কাৰণ মালগাড়ী ইয়াতে ৰখি দিছে তাৰ কাৰণে নাহে মালগাড়ী কিবা ইয়াতে কাম আছে তাৰ কাৰণে সোনকালে যাব নোৱাৰিলে আৰু আমাৰ 2 নম্বৰ প্লেটফৰ্ম যাব লগা হ'ল 2 নম্বৰ প্লেটফৰ্ম আহি আছে কামাখ্যা পুৰী এক্সপ্ৰেছ জাষ্ট এনাউন্স কৰি আছে আৰু মানুহ দৌৰি লাগি আছে আৰু আপোনালোকে দেখি আছো এয়া 2 নম্বৰ প্লেটফৰ্ম মোৰ বাগিন থিয় হৈ আছে আৰু মোৰ বাগিন লগতে যাব আৰু 2 নম্বৰ প্লেটফৰ্ম ভিউটো চাওক আপোনালোকে ট্ৰেইন এয়া 2 নম্বৰ প্লেটফৰ্ম ফাইনেলি আমাৰ ট্ৰেইনখন আহি গ'ল আৰু ৰখিলে আৰু উঠিব পাৰিম আৰু ৰখিব আপোনালোকে চাই থাকক কিলোমিটার দূরে ফাইনালি মোৰ সিটত বহি গ'লো আৰু চাইটা ওপৰত পৰিছে ট্ৰেইনেদি জানি গ'লে প্ৰথমতে সিট আৰু টয়লেট ঠিক থাকিব লাগে এয়া টয়লেট বেচিন আৰু ইয়াৰ জালানা লগত আছে মিৰৰ ঠিক আছে ঠিক ঠাক আছে ক্লিন চলে আৰু ইয়া বাথৰুম ট্ৰেইনৰ এতিয়া আমি ট্ৰেইনৰ ডিনাৰ কৰিম আৰু ঘৰৰ পৰা কিবা খাবলৈ দিছে ৰুটি চুটি বনাই দিছে এতিয়া খাম আৰু ৰুটি চুটি আপোনালোকে চাই এতিয়া মোৰ খোৱা হৈ গ'ল আৰু ৰাতিটো বহুত হৈ গৈছে এতিয়া টোপনি দিম ডাইৰেক্ট এনজেপি পৰা স্টার্ট করিম আর বাকি শিলিগুড়ি কত যাও হোটেল কত লও আর বাকিখিনি আপনাদের ডাইরেক্ট পাই দেখম ভিডিওটো বেশি লং নকৰো
चलो लो भाई यार अपने साथ जाने दो बच्चा का नहीं करना दे सितंबर मिला আমি আহি নিউ বঙাইগাঁও পালোঁ আৰু নিউ বঙাইগাঁও ৰেল ষ্টেচনৰ ইয়াত চাওক বৰষুণ চলি আছে তামাম বৰষুণ দি আছে শিলিগুড়ি পাই গ'লো যেটি পাই গ'লো এয়া বন্দে ভাৰত ৰখি থৈছে গুৱাহাটীৰ ফালৰ পৰা যাব ৬টা বজাত আৰু ভাৰতৰ ভিতৰত আটাইতকৈ দূৰত্ব চলে সকলো ট্ৰেইনৰ ৰাজা ই বন্দে ভাৰত এতিয়া সময় ৪:১৫ বাজি আছে আৰু এনজেপি বাহিৰৰ অৱস্থা ইয়াত এনজেপিত বহুত মানুহ নামি আছে ইয়াৰ পৰা নেপাল গেংটক দাৰ্জিলিং ইয়াৰ পৰা যাব পাৰিব আৰু অলপ আগতে গ'লে সকলো ধৰণৰ গাড়ী পাব আপুনি গেংটক নেপাল দাৰ্জিলিং য'তে যাওক আপুনি গাড়ী পাই যাব আৰু এভেইলেবল ইয়াতে আছে এতিয়া আমি প্ৰধান নগৰ আহিলোঁ ইয়াতে বহুত হোটেল আছে এভেইলেবল আৰু প্ৰধান নগৰত বহুত হোটেল আমি প্ৰধান নগৰ আহোঁতে আহোঁতে পুৱাই হৈ গ'ল আৰু এতিয়া হোটেলত গৈ আছোঁ হোটেল হেল্ল' গাইজ আমি আহি ৰুমখন ল'লোঁ প্ৰধান নগৰ শিলিগুৰি ইয়াৰ ৰুম হোটেল আপোনালোকৰ ৰুমখন দেখাই আছোঁ এয়া প্ৰধান নগৰ হোটেল বিনায়ক আৰু ইয়াতে সকলো ধৰণৰ ৰুম আছে আপুনি বিয়া পাৰ্টি সকলো চব কৰিব পাৰিব ইয়াতে জালানা বাহিৰৰ ভিউ ইয়াৰ পুৱাই ভিউটো মজাই বেলেগ আৰু আমাৰ ৰুম নম্বৰ 211 ইয়া আমাৰ ৰুম ডাবল বেড ৰুমখন আছে ঠিক ঠাক টিভি এখন আছে সৰু হৈ গৈছে টিভিখন অলপ ডাঙৰ হ'ব লাগিছিল ইয়াতে সকলোকে ভাল লাগিছে জালানাটো ইয়াতে জালানা আছে ৰাস্তাৰ ভিউটো দেখোন আৰু এখন এইটো মিৰৰ ফাইন ৰুমখন আছে ঠিক ঠাকে আছে আৰু বাথৰুমটো দেখি আছোঁ বেচিনৰ মিৰৰ বাথৰুম শাৱাৰ ঠিকেই আছে এয়া আলমিৰা কাপড় থুব পাৰি কম্বল এখন আছে তলত থুব জেগাৰ জেগা আছে বঢ়িয়া মজা এখন লাইট দিছে ফেন এখন আৰু টেলিফোন আছে মজা আৰু ডয়াৰ এখন আছে এতিয়া ৰুমত ফ্ৰেছ হৈ তাৰপিছত আপোনালোকৰ শিলিগুৰি ব্লগটো দেখুৱাম মোৰ আছে মোৰ বাগী এতিয়া ফ্ৰেছ হ'ম আজি ভিডিঅ' এইখিনিলৈকে আৰু ভিডিঅ'টো ভাল লাগিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু বেল আইকনটো দবাই ৰাখিব